মোৰ ল'ৰাটোক মাৰিবলৈ আপোনাক কোনে অধিকাৰ দিলে? কিয় মাৰিছে মোৰ ল'ৰাটোক? মোৰ ল'ৰাটোৱে কি কৰিলে? চাওক, এয়া মোৰ মনৰ কথা। আচলতে এই কথাবিলাকে আমাক বিপদত পেলাইছে। আমি যেতিয়া সৰু আছিলোঁ, যেতিয়া আমি স্কুলত পঢ়ি আছিলোঁ, হাই স্কুলত হওক বা LP স্কুলত হওক, তেতিয়া কি হয়, শিক্ষাগুৰুৱে আমাক মাৰিছিলোঁ। এনেকুৱা নহয় মানে মাৰি লেবেজান কৰি দিয়ে, তেনেকুৱা নহয়। আমাক কলা ফুলত মাৰিছিলে, হাত পাতিবলৈ কৈছিলে, হাতত মাৰিছিলে। গতিকে কেতিয়াবা কিছুমান ভুল কৰিলে কিছুমান মানে পানিছমেণ্ট দিয়া হয়, শাস্তি দিয়া হয়। গতিকে আজিকালিতো সেইবিলাক একো শাস্তি দিয়া নহয় স্কুলত, কাৰণ নিদিয়ে। কিয় দিব? যেতিয়া এজন অভিভাৱকে এজন শিক্ষকক হাৰাছমেণ্ট কৰিব, মোৰ ল'ৰাটোক কিয় মাৰিছে, কি অধিকাৰ পালে, তেতিয়াৰ পৰা হয়তো মই ভাবোঁ এনেকুৱা কিছুমান সমস্যা আমাৰ মাজত হৈ আছে, এনেকুৱা কিছুমান ঘটনা আমাৰ মাজত হৈ আছে। আৰু সেই ভুলবিলাক মই ভাবোঁ আমাৰ নিজৰ ভুল, নিজৰ অভিভাৱকৰ ভুল, নিজৰ মাক দেউতাকৰ ভুল আচলতে, যাৰ কাৰণে আজি এই সমস্যাবিলাক হ'ব ধৰিছে। আৰু এজন শিক্ষকে নিজৰ ছাত্ৰ বা ছাত্ৰীক সদায় ভাল হতে চিন্তা কৰে, আমাকো ভাল হতে চিন্তা কৰিছিলে। আগতে এটা কথা আছিল নহয়, এছাৰি কোবত বিদ্যা। গতিকে যেতিয়া কয় যে কালিলৈ ভালকে লিখি আহিবি, নহ'লে কিন্তু দেখিছ নহয় এই বেতডালে দিম মজা, এনেকুৱা ধৰণৰ বহু কথা আহে। আৰু আগতে কি হয়, আমাৰ বয়সৰ ধৰি লওক যিখিনি ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে হয়তো আজি ভিডিঅ'টো চালে গম পাব যে আগতে বেট লৈ আহিবলৈ কয় কাৰোবাক, ভাল বেট লৈ আহিবি ধুনীয়াকৈ। বেট মানে গম পাইছেনে? বেটগছৰ যি বেট লৈ আহিবলৈ কয়, আৰু সেইডাল খুব ধুনীয়াকৈ তেল লগাই শুকুৱাই লৈ আহিবলৈ কয়। বা কিছুমানে ধৰি লওক সৰু চেকনি এছাৰি বুলি কয়, যিটো বাঁহৰ সৰু লিকলিকীয়া মানে ডাল হয়, সেইডাল ধুনীয়াকৈ চুচি মেলি আনিবগৈ, তেনেকুৱাও থাকে। বা কিছুমান স্কেল, বাঁহৰ স্কেল বনায়, সেই স্কেলেও ধৰি লওক হাতত মাৰে বা কলা ফুলত মাৰে, এনেকুৱা ধৰণৰ। বেয়া জেগাত কোনো বেয়া আঘাত নকৰে, কিন্তু সেইটো কেৱল তেওঁৰ পাৰ্চনেল মানে হেৰি নহয়, তেওঁ ব্যক্তিগত হেৰি নহয়, তেওঁৰ ল'ৰাজনে যে ভুল কৰিছে তাৰ যে শাস্তি এটা দিলেহে শুদ্ধ হ'ব, তেনেকুৱাকৈহে মানে এটা মানে হেৰি কৰিছিলে। এনেকুৱা নহয় যে তেওঁক যে মাৰি কিবা হেৰি কৰিব, কিন্তু সেই ভুলবিলাকৰ কিবা এটা শাস্তি থাকে। যেনেকৈ আজি ধৰি লওক আমি চুৰ কৰিছোঁ বা কিবা বেয়া কাম কৰিছোঁ, তাৰতো এটা প্ৰশাসনে কিবা এটা শাস্তি দিছে বা জেলত ৰাখিছে, হয় নে নহয়? কিন্তু সেই শিক্ষাবিলাক আমি পাহৰি গৈছোঁ আজিৰ দিনত। কিন্তু সেইকাৰণে চাগে হয়তো ক'ৰবাত কিবা এটা বিজুতি ঘটিছে। গতিকে আমি এই কথাটো কিন্তু চিন্তনীয় বিষয় হৈ গৈছে, কাৰণ আজি শিশুৱে কালিলৈ দেশৰ ভৱিষ্যত। আৰু কোনো শিক্ষকে নিজৰ শিক্ষাৰ্থীক কেতিয়াও বেয়া হোৱাটো নিবিচাৰে। তেওঁ গৌৰৱ, তেওঁ পঢ়োৱা ল'ৰা ছোৱালী যদি ভাল কিবা এটা কৰে, ভাল হয়, তেতিয়াহ'লে তেওঁৰ গৌৰৱ, লগতে এই ঠাইডোখৰ গৌৰৱ, স্কুলখনৰ গৌৰৱ, মাক বাপেকেও গৌৰৱ হয়। গতিকে এই কথাবিলাক চিন্তা কৰিব লাগে। আৰু মই ভাবোঁ সকলোৱে ভাবক, নিজক এবাৰ ভাবক, আচলতে আমি কি কৰি আছোঁ। আৰু দ্বিতীয় কথা হ'ল কি, আমাৰ কিছুমান অভিভাৱকৰো ভুল থাকে, নিজৰ মাক দেউতাকৰো কিছুমান ভুল থাকে, যিটো নেকি আমি বিচাৰিলে যিকোনো বস্তু দি দিওঁ, বেগত কি আছে সেয়াও আমি কেতিয়াবা নাচাওঁ, তেনেকুৱা ধৰণৰ বহু কথা থাকে। আৰু এনেকুৱাও থাকে কিছুমান মাক দেউতাকে ধৰি লওক নিজেই এই টুপি দি থাকে বহুত বেছিকৈ, এতিয়া ল'ৰাকো একো ক'ব নোৱাৰে, শাসন কৰিব নোৱাৰে। বা কিছুমান ধৰি লওক পুৰুষ মহিলাই ধৰি লওক বেয়া কামতো লিপ্ত থাকে, গতিকে ল'ৰাইও জানে, কাৰণ কথা পাতি থাকিলে মাক দেউতাকৰ কথাবিলাকতো শুনি থাকে, বা পঢ়ো কাৰণেতো কিছুমান কথা শুনে মাক দেউতাকৰ। গতিকে সেইবিলাক কথা শুনিও মাক দেউতাকৰ প্ৰতি এটা বেলেগ এটা ক্ষোভ থাকে। গতিকে মাক দেউতাকে কিবা এটা ক'লে উল্টাই ৰিপ্লাই দি দিয়ে, মানে লগে লগে প্ৰত্যুত্তৰ দি দিয়ে। সেইটো কাৰণে ল'ৰাটোক শাসন কৰিব নোৱাৰে, তেনেকুৱা ধৰণৰ কথা হৈ যায়। গতিকে নিজে মাক দেউতাক হৈও কিছুমান কথা ভাবিব লাগিব। যদি মই এই বেয়া কামবিলাক কৰি থাকোঁ বা মই যদি ভুল কৰি থাকোঁ, তেতিয়াহ'লে মই ল'ৰাক কেনেকৈ শাসন কৰিম, এই কথাবিলাকো যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে হয়তো ভুলটো ক'ত হৈ আছে আমি নিশ্চয় বুজি পাম। আৰু মই এটা কথা বিশ্বাস কৰোঁ যে আমি সকলোৱে যদি সেই কথাবিলাক যদি ভাবোঁ, তেতিয়াহ'লে আমাৰ এই শিশুৱে কালিলৈ ভাল নাগৰিক হ'ব, দেশৰ ভৱিষ্যত হ'ব। আশা কৰোঁ সকলোৱে এই কথাবিলাক চিন্তা কৰক, নিজৰ ল'ৰা ছোৱালীবিলাকক ধুনীয়াকৈ শাসন কৰক। কেনেকৈ কৰিব লাগে, মাৰি পিটি বুলি নহয়, আচলতে এইটো এটা মই উদাহৰণহে দিলোঁ দেই, মই কাকো মাৰিবলৈ কোৱা নাই।
এটা উদাহৰণহে দিছোঁ আচলতে আগতে তেনেকুৱা এটা পৰ্যায় আছিলে যি কাৰণে আমি ধৰি লওক এটা ভয় ভাৱ এটা থাকে কৰিবই লাগিব নহ'লে কিন্তু মই মানুহৰ আগত মানে গোটেইখিনি ল'ৰা ছোৱালীৰ আগত মই ধৰি লওক দুকোপ পাম বেয়াও লাগিব গতিকে তাৰ কাৰণে এটা হেৰি থাকে কামটো কৰিবই লাগিব মানে এইটো এটা মনত এটা হেৰি হৈ যায় কৰিবই লাগিব মুখস্থই হওক বা যিয়ে নহওক অংকটো কৰি লৈ যাবই লাগিব নহ'লেতো আজি মোক ধৰি লওক বাহিৰত আঁঠু কঢ়াই থ'ব আজিকালি সেইবিলাক কৰিব নোৱাৰি বা যি কি নহওক নহ'লে কি হ'ব এনেধৰণে লাহে লাহে ধৰি লওক আজি ছাত্ৰক হেৰি কৰিছে আকৌ ছাত্ৰই আকৌ শিক্ষকক এনেকুৱা ধৰণৰ ঘটনা আমি শুনিয়ে থাকিম শুনি থাকিবলগীয়া হ'বই গতিকে আমি সকলো ভালে থাকিবলৈ সজাগ থাকিব লাগিব আৰু নিজৰ ল'ৰা ছোৱালীক শিক্ষাবিলাক সংস্কাৰবিলাক ভালকৈ শিকাব লাগিব আৰু নহ'লেনো এজন শিক্ষকে কিয় কেনেকৈ কি ভাৱেৰে তেওঁক মানে হেৰি কৰিব মানে মাৰপিট কৰিব মাৰপিটটো নকৰে কিন্তু এনেকুৱা হয় ন যদি তেওঁ নুশুনে তেতিয়া উপায়টো নাই চেষ্টাটো তেওঁ কৰিবই ন ভাল কৰাবলৈ ল'ৰাজনক বা ছাত্ৰজনক বা ছাত্ৰীগৰাকী গতিকে মই ভাবোঁ যে কিবা এটা ভাবক ভালকৈ ভাবক যাৰ পৰা নিজৰ ল'ৰা ছোৱালী ভাল হওক সমাজখন ভাল হওক আৰু সমাজখন ভাল থাকিলেহে আমাৰ সকলো ফালে ভাল হৈ থাকিব আৰু তাৰ কাৰণে আপুনি মই ভাল হৈ থাকিব লাগিব আমাৰ অভিভাৱকসকল ভাল হৈ থাকিব লাগিব সকলো ভাল হৈ থাকিব লাগিব গতিকে ভুলবিলাক সকলোৱে চাওক আশা কৰোঁ অনাগত দিনত এনেকুৱা নহওক আৰু তাকে কামনা কৰিছোঁ বাই বাই লাভ ইউ অল